এডক ৰিচিভিং ডেটৰ পৰা অৰ্থাৎ ভাতি মঞ্জুৰি প্ৰাপ্তিৰ তাৰিখৰ পৰা তেওঁলোকক চাকৰিকাল গণনা কৰি তেওঁলোকক পেঞ্চন গ্ৰেচুইটি অন্যান্য সা সুবিধাবিলাক তেওঁলোকক দিছিল কিন্তু আমি সেইবিলাকৰ পৰা বঞ্চিত NPSৰ ভিতৰুৱা কৰি আমাৰ এতিয়া চৰকাৰে এটা আৰ্থিক বলিহাললৈ আমাক ঠেলি দিছে আমি শিক্ষামন্ত্ৰীক বহুবাৰ এপইণ্টমেণ্ট বিচাৰিও আমি তেখেতৰ পৰা এপইণ্টমেণ্ট পোৱা নাই আনকি তেখেতৰ PA জনেও আমাক এপইণ্টমেণ্ট দিয়াত ব্যৰ্থ হৈ আছে কাৰ্যসূচী আমি এই যে অসম বিধানসভাৰ যে অধিৱেশন বহিব তেতিয়া আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ল'ম গতিকে এনেকৈতো ৰিটায়াৰমেণ্টত গৈ থাকিলে আমাৰ ভৱিষ্যত কি হ'ব আজি আমাৰ ৰিটায়াৰমেণ্ট হৈ যোৱা এজন 3 বছৰ 4 বছৰ দৰমহা ফুল স্কেল লোৱা মানুহ এজনে মাত্ৰ 600 টকা 700 টকা 8 টকা মাহেকত এনুইটি পাইছিল ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে এজন গেজেটেড আমি জুনিয়ৰ গেজেটেড এজন হেডমাষ্টাৰ তেওঁ ফুল পেজত দৰমহা লৈ আজি কিন্তু আমাক এনেকুৱা অৱস্থা সৃষ্টি কৰিছে আজি অসমৰ সদ্য প্ৰাদেশিকৃত হাইস্কুলসমূহৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকল বঞ্চিত প্ৰাপ্য অধিকাৰৰ পৰা অৱসৰৰ পাছত আজিও পুৰণি পেঞ্চনৰ আঁচনিৰ অধীনত পেঞ্চন বঞ্চিত একাংশ শিক্ষক কিন্তু কিহৰ বাবে ইমান দিনে বঞ্চিত হৈ আছে এইসকল শিক্ষক কৰ্মচাৰী এই সকলোবোৰ বিষয়ে আলোচনা কৰি ৰবিবাৰে দক্ষিণ গুৱাহাটীৰ লাচিতগড় হাইস্কুলত অনুষ্ঠিত হয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা উক্ত সভাতে ৰাজ্য চৰকাৰলৈ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ ক্ৰমে প্ৰাদেশিকৰণ হোৱাৰ পাছত 4 বা 5 বছৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে আজি দিগবিদিক হেৰুৱাব লগা হৈছে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত এইসকল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ আগন্তুক দিনবোৰ হৈ পৰিছে অন্ধকাৰচ্ছন্ন নিজৰ পত্নী ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবিলে আজি বুকু কঁপি উঠে উৰেটো জীৱনত মানৱ সম্পদ গঢ় দিয়া এইসকল শিক্ষক কৰ্মচাৰী এডক ৰিচিভিং ডেটৰ পৰা অৰ্থাৎ ভাতি মঞ্জুৰি প্ৰাপ্তিৰ তাৰিখৰ পৰা তেওঁলোকক চাকৰিকাল গণনা কৰি তেওঁলোকক পেঞ্চন গ্ৰেচুইটি অন্যান্য সা সুবিধাবিলাক তেওঁলোকক দিছিল কিন্তু আমি সেইবিলাকৰ পৰা বঞ্চিত আমি এতিয়া দাবী কৰিছোঁ যে আমি যিহেতু 1/1/2004 চনৰ আগতে চাকৰিত যোগদান কৰিছিলোঁ গতিকে আমি কোনোমতে NPSৰ ভিতৰুৱা কৰ্মচাৰী নহয় গতিকে আমাক NPS মুক্ত কৰি OPS মতে অৰ্থাৎ অসম সেৱা বিধি পেঞ্চন 1969 চনৰ আইন অনুসৰি আমাক পেঞ্চন দিব লাগে গ্ৰেচুইটি দিব লাগে আমাক অন্যান্য স্বাস্থ্য সেৱা আৰু অন্যান্য পেঞ্চনধাৰীসকলে যেনেকুৱা সুবিধা পায় সেই সুবিধাবিলাক আমাক দিব লাগে আমি এইবিলাক দাবী জনাইছোঁ আৰু ইতিমধ্যে বিভাগীয় দিশত আমাৰ কাম কাজবিলাক আগবাঢ়ি গৈ আছে ইতিমধ্যে সঞ্চালক মাধ্যমিক শিক্ষা বিভাগৰ ফালৰ পৰা আমি ফাইলৰ কাম সম্পূৰ্ণ শেষ কৰিছোঁ আৰু এতিয়া আমাৰ ফাইলৰ কাম কমিশ্যনত ছাবমিট কৰিছোঁ কিন্তু এই লকডাউনৰ সময়ছোৱাৰ কাৰণে আমাৰ কামত অলপ বিঘ্নিত হৈছে আমি দাবী জনাইছোঁ যে এডক ৰিচিভিং ডেটৰ পৰা অৰ্থাৎ 2 টকা 60 পইচা মজুৰিত আমি চাকৰি কৰিছিলোঁ 2 টকা 60 পইচা মজুৰিটো এনেকৈ দিয়া হয় যে যেতিয়া হাইস্কুলবিলাকৰ 8মান শ্ৰেণীয়ে স্বীকৃতি পায় 8মান শ্ৰেণীয়ে স্বীকৃতি পোৱাৰ পিছত চৰকাৰে 2 টকা 60 পইচা মজুৰিত শিক্ষকসকলক এটা গ্ৰেণ্ট দিয়ে বছৰত 9,800 টকা 9,600 টকা আমি এটা গ্ৰেণ্ট পাওঁ আৰু এইখিনি এই 9,600 টকা এই পইচাখিনি আমি ষ্টাফৰ 8-10 জন 12 জন আমি শিক্ষক কৰ্মচাৰীৰ মাজত আমি ভগাই ল'ব লাগে আৰু তেনেকৈয়ে শেষত 2011 চনত 2011 চনত আৰু 2012 চনত আমাক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিছিলে চৰকাৰে যে সেই ফাইনেন্সিয়েল এছিষ্টেঞ্চ মতে প্ৰধান শিক্ষকবিলাকে 5,500 টকা মাহিলী আৰু সহকাৰী শিক্ষকবিলাকে 5,000 টকা কেৰাণীবিলাকে 3,000 টকা আৰু চকীদাৰবিলাকে 2,000 টকাকৈ এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ অৰ্থাৎ আৰ্থিক সাহায্য লাভ কৰিছিল শিক্ষামন্ত্ৰীৰ ফালৰ পৰা আমি এতিয়ালৈকে সহায় পোৱা নাই মাত্ৰ এদিন আমাৰ এই কাৰ্যকৰী সভাপতি প্ৰবীণ শইকীয়া ছাৰে তেখেতে এদিন এটা বেলেগ দলৰ লগত গৈ শিক্ষামন্ত্ৰীক মাত্ৰ 2 মিনিটৰ কাৰণে সাক্ষাৎ কৰিছিল আমি শিক্ষামন্ত্ৰীক বহুবাৰ এপইণ্টমেণ্ট বিচাৰিও আমি তেখেতৰ পৰা এপইণ্টমেণ্ট পোৱা নাই আনকি তেখেতৰ PA জনেও আমাক এপইণ্টমেণ্ট দিয়াত ব্যৰ্থ হৈ আছে আৰু সেইকাৰণে তেখেতে মাত্ৰ 2 মিনিটৰ পৰা সময় পাইছিল আৰু 2 মিনিটৰ ভিতৰতে তেখেতে শিক্ষামন্ত্ৰীক কৈছিল যে আমি এনেকুৱা ধৰণৰ শিক্ষক আমি এনেকুৱা ধৰণে অৱসৰ পাইছোঁ এতিয়া আমাৰ মানে কোনো পেঞ্চন নাই কিবা নাই হ'ব মই সেইটো কৰি দিম সেইখিনিতে বৰ্তমান সমাপ্ত কাৰ্যসূচী আমি ল'ম কাৰ্যসূচী আমি এই যে অসম বিধানসভাৰ যে অধিৱেশন বহিব তেতিয়া আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ল'ম আৰু লগতে আমি তেনেকুৱা কাৰ্যসূচী কৰিম আৰু ইতিমধ্যে আমি সেৱাৰ পৰা কিছুমান আমি সা সুবিধা পাব লাগে সেৱাৰ পৰা যেনেকৈ ধৰক আমি এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই SO ছুপাৰভাইজিং অফিচাৰ অৰ্থাৎ অধীক্ষক নিৰীক্ষক অৰ্থাৎ যিজন আমাৰ এক্সটাৰ্নেল বুলি কয় তেনেকুৱা সুবিধাবিলাক পাব লাগে কাৰণ অৱসৰৰ পিছত 3 বছৰ পাৰ হৈ যোৱাৰ পিছত তেওঁক সেই সুবিধাটো নিদিয়ে গতিকে সেই সুবিধাটো দিব লাগে যিবিলাকে কৰ্মঠ
সেইবিলাকক দিব লাগে। পাদেশিকিত শিক্ষক কৰ্মচাৰীসকলৰ নিযুক্তি আৰু কৰ্মত যোগদানৰ তাৰিখ 2004 চনৰ আগৰ, গতিকে তেওঁলোকক নতুন পেঞ্চন আঁচনি মুক্ত কৰি পুৰণি পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ আদায় দিব লাগে। দ্বিতীয়তে, এডহক গ্ৰেণ্ট ইন এইডৰ পৰা চাকৰিৰ কাল গণনা কৰি নিয়মীয়া পেঞ্চন, অৱসৰকালীন গ্ৰেচুৱেটি, ডেথ গ্ৰেচুৱেটি, চিকিৎসা সেৱা আদি দিব লাগে। তৃতীয়তে, পেঞ্চন আৰু অন্যান্য ক্ষেত্ৰত অসম সেৱা বিধি 1969 প্ৰয়োগ কৰি অন্যান্য চৰকাৰী পেঞ্চনধাৰীয়ে পোৱাৰ দৰে সকলো সা সুবিধা প্ৰদান কৰিব লাগে। উক্ত দাবীসমূহ শীঘ্ৰে সমাধান কৰি কাৰ্যকৰী নকৰিলে আগন্তুক শীতকালীন বিধানসভা অধিৱেশনৰ সময়ছোৱাত গ্ৰহণ কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। 2013 চনত যিখিনি স্কুল, হাইস্কুল, মাদ্ৰাছা প্ৰাদেশিকৰণ কৰিলে, এই প্ৰাদেশিকৰণ কৰা যিসকল কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সমগ্ৰ অসমজুৰি প্ৰত্যেকখন জিলাৰ পৰা আমি ইয়াত 5জনকৈ গোট খাইছোঁ। কিয়নো কেন্দ্ৰীয় চৰকাৰে PFRDA আঁচনিৰ অধীনত আমাৰ এই কৰ্মচাৰীসকলক ইতিমধ্যে নতুন পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত কৰিছিল আৰু আমি তেতিয়াই প্ৰতিবাদ কৰিছিলোঁ, যিহেতুকে আমি 2013 বৰ্ষৰ আগতেই অৰ্থাৎ 1/1/2004 চনৰ আগতেই আমি কৰ্মত যোগদান কৰিছোঁ, আমি এডহক পাইছোঁ আৰু যোগদান কৰাৰ পিছত আমাক যেতিয়া 1/1/2013 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাৰ বিদ্যালয়বিলাকক প্ৰাদেশিকৰণ কৰিছিল, তেতিয়া আমাক ফেচ এপইণ্টি কৰা নাছিল, আমাক এলটমেণ্ট অৰ্ডাৰ দিয়া হৈছে, অৰ্থাৎ আমাৰ পদবিলাক এলোটেড কৰিছে। এলোটেড কৰাৰ কাৰণে আমাক প্ৰভিঞ্চিয়েলাইজ কৰিছে, আমাক এলোটেড কৰিছে। গতিকে আমাৰ ইনিচিয়েল যিটো এপইণ্টমেণ্ট 2004 চনৰ আগতেই আমাৰ যিটো ইনিচিয়েল এপইণ্টমেণ্ট, সেই ইনিচিয়েল এপইণ্টমেণ্টকো ডিপাৰ্টমেণ্টে মানি লৈছে। ডিপাৰ্টমেণ্টে মানি লৈ যেতিয়া আমাক ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে অৰ্ডাৰ দিছে, এলটমেণ্ট অৰ্ডাৰ, আমাৰ ইনিচিয়েল এপইণ্টমেণ্টটো কোনোবাৰ 1985 চন, কোনোবাৰ 1/1/2090, কোনোবাৰ 1/1/2087। গতিকে এতিয়া সেইকাৰণে দৰমহা লৈ 57 বছৰ বয়সত যিহেতুকে এজন মানুহক কেতিয়াও চৰকাৰে ফেচ এপইণ্টি হিচাপে নিযুক্তি দিব নোৱাৰে বা 58 বছৰ বয়সত নিযুক্তি দিব নোৱাৰে। সেইকাৰণে আমাক এলটমেণ্ট অৰ্ডাৰ দিছে, যিহেতুকে ইনিচিয়েল এপইণ্টমেণ্ট আগতেই আছিলে। সেইকাৰণে তেওঁলোকে দৰমহা লোৱা মাত্ৰ 2 বছৰ, 3 বছৰ, 4 বছৰতে ইতিমধ্যে আমাৰ অসমত 3000ৰ ওপৰত ইতিমধ্যে ৰিটায়াৰমেণ্ট কৰিলে আৰু ইতিমধ্যে ৰিটায়াৰমেণ্টত গৈ আছে। গতিকে এনেকৈতো ৰিটায়াৰমেণ্টত গৈ থাকিলে আমাৰ ভৱিষ্যত কি হ'ব? আজি আমাৰ ৰিটায়াৰমেণ্ট হৈ যোৱা এজন 3 বছৰ, 4 বছৰ দৰমহা ফুল স্কেল লোৱা মানুহ এজনে মাত্ৰ 600 টকা, 700 টকা, 8 টকা মাহেকত এনুইটি পাইছিল। ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে? এজন গেজেটেড, আমি জুনিয়ৰ গেজেটেড এজন হেডমাষ্টাৰ, তেওঁ ফুল পেজত দৰমহা লৈ আজি কিন্তু আমাক এনেকুৱা অৱস্থা সৃষ্টি কৰিছে। সেয়ে আজি সভাৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে এই প্ৰাদেশিকৃত বিদ্যালয়ৰ কৰ্মচাৰীসকল যিবিলাকে 1/1/2013 তাৰিখৰ আগতেই কৰ্মত যোগদান কৰিছিল, তেখেতসকলৰ ক্ষেত্ৰত অট'মেটিকেলি, যিহেতুকে কেন্দ্ৰীয় আইনখন হৈছে 1/1/2004 চনৰ পিছত যিসকলে জইন কৰিছে তেওঁলোকৰ ক্ষেত্ৰতে নতুন পেঞ্চন আঁচনি, আমি তাৰ আগতেই জইন কৰিলোঁ। সেইকাৰণে আমাক অট'মেটিকেলি আমাৰ প্ৰভিঞ্চিয়েলাইজ কেটেগৰী শিক্ষকসকলক পেঞ্চন আঁচনিৰ অধীনলৈ আমাক আনিব লাগে। এইটোৱেই আজি আমাৰ সভাটোৰ মূল উদ্দেশ্য। তাৰ মাজতে মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা আহিছে কিছু আশাৰ ৰেকনি। আমি শেহতীয়াভাৱে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা এটা সন্তোষজনক সঁহাৰি লাভ কৰিছোঁ আৰু তেখেতৰ অফিচত আমি যি ফাইল জমা দিছিলোঁ, সেই ফাইলৰ পৰিপ্ৰেক্ষিতত তেখেতে দি কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6 লৈ এখন সুন্দৰ প্ৰতিবেদন তেখেতে পঠাইছে আমাৰ ৰিগাৰ্ডিং পেঞ্চন এণ্ড পেঞ্চনাৰী বেনিফিটছ টু দ্য নিউলি প্ৰভিঞ্চিয়েলাইজড স্কুলছ। ইয়াত আমাৰ NPS-ৰ পৰা OPS-লৈ পৰিৱৰ্তন কৰা, তাৰপিছত 1/1/2004 চনৰ আগৰ যিখিনি কৰ্মচাৰী সেইখিনিক NPS-ৰ পৰিৱৰ্তে অফিচলৈ নি সকলো ধৰণৰ সুবিধাখিনি দিয়া, তাৰপিছত এডহক গ্ৰেণ্টৰ পৰা আমাৰ ছাৰ্ভিচ কাউণ্ট কৰা ইত্যাদি ধৰণৰ কথাবিলাক ইয়াত সুন্দৰভাৱে লিপিবদ্ধ কৰা হৈছে। আৰু আমি যিটো চেলাৰী পাইছিলোঁ, এই চেলাৰী বেচিক পে'ৰ ওপৰত আমাক 50% আমাক এই পেঞ্চন হিচাপে দিয়াৰ কাৰণে তেখেতে ইয়াত উল্লেখ কৰি এইটো কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব বুলি কৈছে। এইটো কাৰ্যকৰী হোৱা তাৰিখটো কৰা নাই, এইটো চৰকাৰে কৰিব, কিন্তু তেওঁ এই ৰিপৰ্টটো সন্তোষজনকভাৱে আমি সন্তুষ্ট আৰু তেখেতৰ ৰিপৰ্ট। নিউজ ডেস্ক ৰিপৰ্ট, আজিৰ খবৰ।